ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে ৰূপালী হীৰক জয়ন্তী সন্দৰ্ভত আটাইখিনি কথা সামৰি পেলাই অৱগত কৰিলে। আমি কেৱল এই সামৰণি অনুষ্ঠানৰ 21 তাৰিখৰ বিষয়টোহে ক'ব বিচাৰিছোঁ। 21 তাৰিখে মহাবিদ্যালয়ৰ ফালৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা দিন ধাৰ্য কৰিছে। উক্ত দিনা আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিমানখিনি আছে সকলোকে আমি এই হীৰক জয়ন্তী মহোৎসৱত প্ৰতি বছৰে গৰকা এই মহাবিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ইয়াৰ পৰা ওলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানত কৰ্মৰত হৈ আছে, সেই ছাত্ৰ ছাত্ৰীসকলে এটা দিন আহক আমি একেলগে মুখামুখিকৈ বহোঁ, মনৰ কথা পাতোঁ, পুৰণি স্মৃতি ৰোমন্থন কৰোঁ। সেই উদ্দেশ্যে এই অনুষ্ঠানটো ৰখা হৈছে। সন্ধ্যাও এক সুন্দৰ অনুষ্ঠান হ'ব। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে আগতে এখন মহাবিদ্যালয়তে গীত গাই, কবিতা আবৃত্তি কৰি বা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সফলতা লাভ কৰি গৈছে, তেওঁলোকৰ যোগেদি আমি সাংস্কৃতিক সন্ধ্যাটি আয়োজন কৰিব লৈছোঁ। গতিকে সকলোৰে সহযোগিতা আহ্বান কৰিছোঁ। লগতে এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি উক্ত দিনা এটা সম্বৰ্ধনা জনোৱাৰো, প্ৰতিজন ছাত্ৰকে এটা সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে সম্বৰ্ধনা জনাবৰ কাৰণে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ নামসমূহ পঞ্জীয়নৰ ব্যৱস্থা কৰিছোঁ। ডিগবৈ তেল শোধনাগাৰৰ গইনাতে গঢ়ি উঠা এই ডিগবৈ মহাবিদ্যালয় ইতিমধ্যে 60 বছৰ সম্পূৰ্ণ কৰিছে। 1965 চনৰ 15 জুলাইত প্ৰতিষ্ঠিত এই ডিগবৈ মহাবিদ্যালয় বৰ্তমান অসমৰে নহয় ভাৰতৰে এখন অতি অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান। 2023 চনৰ যি ৰাষ্ট্ৰীয় মূল্যায়ন তাত A+ গ্ৰেডেৰে মহাবিদ্যালয়খন বৰ্তমান অসমৰ ভিতৰতে নহয় ভাৰতৰ ভিতৰতে জিলিকি উঠিছে। এই মূল্যাংকনৰ সময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই মহাবিদ্যালয়খনৰ স্থান অতি উচ্চ আছিল। এতিয়া সম্প্ৰতি স্বায়ত্তশাসিত মৰ্যাদাৰে মহাবিদ্যালয়ে নতুন এক দিগন্তৰ সূচনা কৰিছে। এই 60তম বৰ্ষত এই স্বায়ত্তশাসিত মৰ্যাদাৰে মহাবিদ্যালয়ে হীৰক জয়ন্তী উদযাপন কৰিবলৈ গৈ আছে। হীৰক জয়ন্তী বৰ্ষজোৰা কাৰ্যক্ৰমণিকাৰ অন্তত অহা 20, 21 আৰু 22 ডিচেম্বৰ তাৰিখে ইয়াৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। 20 তাৰিখে আমাৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি স্মৃতি তৰ্পণ, বৰেণ্য বন্দন, আলোচনা সত্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান থাকিব। প্ৰথম দিনা সাংস্কৃতিক অনুষ্ঠান কৰিব আমাৰ বৰ্তমানৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। দ্বিতীয় দিনা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ আৰম্ভ হ'ব বিভাগসমূহত হোৱা প্ৰাচীৰ পত্ৰিকাৰ উন্মোচনেৰে। তাৰপিছতে তেওঁলোকৰ অন্তৰংগ আলাপ থাকিব, পুৰণি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰবন্ধন থাকিব আৰু সন্ধিয়ালৈ জুবিন গাৰ্গৰ সোঁৱৰণত এক বিশেষ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। তৃতীয় দিনা আমাৰ মূল 3টা কাৰ্যসূচী। ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা থাকিব। বিভিন্ন বিভাগ, মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু ডিগবৈৰ সমাজ জীৱনৰ বহু ব্যক্তিয়ে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু লগতে আমাৰ কাষৰীয়া ছাত্ৰ ছাত্ৰীসকলেও ইয়াত অহাৰ সম্ভাৱনা আছে। 1 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাৰ মুখ্য অতিথিৰূপে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক নিমন্ত্ৰণ কৰা হৈছে। তেখেতে ইতিমধ্যে সন্মতি প্ৰদান কৰিছে। মুখ্য বক্তাৰূপে থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ জিতেন হাজৰিকাদেৱ, সন্মানীয় অতিথি হিচাপে সৰ্বানন্দ সোণোৱালদেৱ, লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি, মন্ত্ৰী, উচ্চ শিক্ষা বিভাগৰ কেইবাগৰাকীও বিষয়ববীয়া থাকিব। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াও উপস্থিত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।